সকলোৱে মন দি চাওক এয়া আছিল জুবিন গাৰ্গ লগত কোন কোন আছিল আপোনালোকে চেহেৰা কেইটা এই চেহেৰা কেইটা মন দি চাওক জুবিন গাৰ্গক বচাবলৈ যিয়ে চেষ্টা নকৰিলে জুবিন গাৰ্গে ছট ফটাই থাকিল পানীত কিন্তু জুবিন গাৰ্গৰ ছাৰ দৰে থকা শেখৰ জ্যোতি বোলা মানুহজন জুবিন গাৰ্গৰ ছাৰ দৰে থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দৰে মানুহবোৰে কেৱল মাত্ৰ ফূৰ্তি কৰিলে আৰু এগৰাকী আৰক্ষী বিষয়া তাত আছে সন্দীপন গাৰ্গ এপিএছ বিষয়া তেওঁ তাত কি কৰি আছিল সেইটো এটা ডাঙৰ প্ৰশ্ন এই কেইজন ব্যক্তি যে জুবিন গাৰ্গৰ লগত সেই মুহূৰ্তত আছে অন্তিম মুহূৰ্তত এই কেইজন ব্যক্তি জবাবদিহি হ'ব লাগিব অসমৰ জনতাই দাবী কৰিছে এই কেইজন ব্যক্তি জুবিন গাৰ্গৰ লগত থকা এই কেইজন ব্যক্তি জবাবদিহি হ'ব লাগিব নাম কেইটা পুনৰবাৰ কৈছো সন্দীপন গাৰ্গ বোলা এগৰাকী আৰক্ষী বিষয়া আছে তাত শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ সতীৰ্থ তেওঁ আছে তাত চিনি পোৱা গৈছে তেওঁ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁ আছে তাত আৰু বাকি কেইজন ব্যক্তি পৰিচিত নহয় কিন্তু আমি ক'ব বিচাৰিছো জুবিন গাৰ্গৰ ছাৰ দৰে থকা জুবিন গাৰ্গ অতিকে ঘনিষ্ঠ এই কেইজন ব্যক্তি জবাবদিহি হ'ব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যাম কানু মহন্ত কেনেকৈ আচলতে অসুস্থ জুবিন গাৰ্গক যাবলৈ দিলে জুবিন গাৰ্গে সেই সময়ত জুবিন গাৰ্গ অবক হৈ আছিল জুবিন গাৰ্গ যথেষ্ট দুৰ্বল দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গ তেনেস্থলত পানীত কিয় নামিবলৈ দিলে ডাঙৰ প্ৰশ্ন